গ্ৰন্থমেলাতে গ্ৰন্থ বিক্ৰেতাৰ ৰূপত দেখা গৈছে আলফাৰ এগৰাকী প্ৰাক্তন শীৰ্ষ নেতাক ভূটানৰ অল ক্লিয়াৰ অপাৰেশ্যনৰ পাছত অসমলৈ উভতি অহা প্ৰাক্তন আলফা নেতা শতাব্দ কুমাৰ এতিয়া এগৰাকী লেখক তথা গ্ৰন্থ বিক্ৰেতা আৰু বিষয়ে আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থ প্ৰতিম ঠাকুৰীয়ে আলফাৰে শান্তি চুক্তি সম্পন্ন হৈছে আৰু বিগত দশকত আলফাৰ সৈতে জড়িত থকা এগৰাকী ব্যক্তি এতিয়া নতুন ধৰণে বিপ্লৱ আৰম্ভ কৰিছে সেয়া হৈছে শৈক্ষিক বিপ্লৱ সশস্ত্ৰ বিপ্লৱৰ পৰিৱৰ্তে তেখেতে এতিয়া হাতত তুলি লৈছে কিতাপ গ্ৰন্থ শতাব্দটা প্ৰথমতে আপোনাক শতাব্দ কুমাৰ বুলিয়ে পৰিচয়টো দি লৈছোঁ আজিৰ দিনটোৰ বিশেষত্ব এয়াই যে নতুন দিল্লীত শান্তি চুক্তি সম্পন্ন হ'ল আপোনাৰ একালৰ সতীৰ্থসকল আজি উপস্থিত আছে তাত আপুনি আছে চানমাৰীৰ গ্ৰন্থমেলাত উপস্থিত আছে এই দিনটোৰ এই মুহূৰ্তৰ কেনেকুৱা ধৰণৰ অনুভৱ হৈছে আপোনাৰ আচলতে দিনটো খুব ব্যস্ততাৰ মাজত গৈছে আজি যেহেতু আৰম্ভণি গতিকে আমি আমাৰ পাব্লিকেশ্যনৰ গোটেই কাম কাজখিনি আগবঢ়াব লগা হৈছে তথাপিতো এটা কেইবাটা দশক ধৰি চলা এখন সংগ্ৰামৰ এটা পৰিসমাপ্তি ঘটিছে এটা পৰ্যায় বুলিও কৈছোঁ সংগ্ৰামখন হয়তো ইয়াৰ পাছত বেলেগ এটা ৰূপত হয়তো চলিব মানে বিশেষকৈ অৰ্থনৈতিক বিকাশৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ দিশত চলিব লাগে আমি নিউজ লেভৰ দৰ্শকসকলক দেখুৱাইছোঁ এসময়ৰ দুৰ্দৰ্শ আলফা কেডাৰ শতাব্দ কুমাৰ এই মুহূৰ্তত কিতাপৰ সৈতে জড়িত হৈ পৰিছে আৰু যিহেতু তেখেতে উল্লেখ কৰিলে যে বিগত দুটা দশকৰ পৰা তেওঁ কিতাপৰ সৈতে জড়িত হৈ আছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ অসম গ্ৰন্থমেলালৈ যিসকল লোক আহিব দ্য ৰিচ ফেক্টৰীলৈকে আহিলে শতাব্দ কুমাৰক লগ পাব কিন্তু এতিয়া প্ৰথম পৰিচয় যিহেতু আমি লাভ কৰিলোঁ শতাব্দ কুমাৰ হিচাপে আপুনি পৰিচিত আছিলে কিন্তু অনুৰাগ মহন্ত বুলিও পাঠক সমাজে আপোনাক জানে লিখামেলা আপুনি অনুৰাগ মহন্ত হিচাপেই কৰে দুয়োটা জীৱনৰ পাৰ্থক্য বা দুয়োটা জীৱনৰ পৃথকতা যদি বাচিবলৈ কওঁ কেনেকুৱা ধৰণে আপুনি সামঞ্জস্য ৰাখি কেনেকৈ চলাই গৈছে প্ৰথম কথাটো এনেকুৱা যে আমি সংগ্ৰামৰ সময়ছোৱাত আমাৰ এটা কথা আছিলে যে আমি অনুসন্ধান এটা কৰিছিলোঁ জাতিৰ ভৱিষ্যতৰ সম্পৰ্কত আৰু এতিয়া গ্ৰন্থৰ মাজত সোমাই থাকিবলৈ জীৱনৰ যিটো সন্ধান কি বাবদ আছিলে সেই সময়ছোৱাত আপুনি আলফাত দায়িত্বটো বহুতেই আছিলে কিবা কিবি আমি জিলাৰ দায়িত্বটো আছিলোঁ তাৰপাছতে আলফা প্ৰশিক্ষণৰ দায়িত্বত আছিলোঁ প্ৰশিক্ষণ মানে বিষয়া হিচাপে তাৰপাছত সামৰিক মুখ্য কাৰ্যালয়ৰ দায়িত্বত আছিলোঁ কামাণ্ডাৰ হিচাপে এনেকুৱা ধৰণৰ বহুত দায়িত্ব পালন কৰিছোঁ এইটো দলৰ যিটোৱে নিৰ্দেশ আহে যিটো দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিয়ে সেই দায়িত্ব আমি পালন কৰোঁ কেতিয়াৰ পৰা কিতাপৰ সৈতে বা সেই কিতাপৰ এই গ্ৰন্থৰ সৈতে জড়িত হোৱা কেতিয়াৰ পৰা আৰম্ভ হ'ল আপুনি গ্ৰন্থৰ লগত সম্পৰ্কটো আগৰ পৰাই আছিলে কিতাপ আমি পঢ়িছিলোঁ বৰ আগতে অধ্যয়নটো আছিলে কিন্তু গ্ৰন্থৰ লগত আচলতে মোৰ প্ৰথমখন উপন্যাস আউলিঙৰ জুই এই কিতাপখন প্ৰকাশ হোৱাৰ পাছৰ পৰাহে আচলতে গ্ৰন্থৰ জগতখনৰ লগত মোৰ সম্পৰ্ক হৈছে বিশেষকৈ বিশিষ্ট ব্যক্তিসকলৰ পৰা যথেষ্ট সমাদৰ পালোঁ তেখেতলোকে গুৰুত্ব দিলে আৰু সেই ধৰণেই লাহে লাহে গ্ৰন্থৰ লগত সম্পৰ্ক হ'ল গ্ৰন্থ জগতৰ লগত সম্পৰ্ক হ'ল